নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ইয়াতে আলোচনা কৰিম এইচএছ এক্সাম ৰিজাল্টৰ বিষয়ে। যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ভাই ভণ্টীয়ে এইচএছ এক্সাম দিছিল আৰু ৰিজাল্টৰ অপেক্ষাত আছিল, তেওঁলোকৰ অপেক্ষাৰ প্ৰায় অন্ত পৰিল। কিয়নো কালি ৰাতিপুৱা 9 বজাৰ লগে লগে এইচএছ এক্সাম ৰিজাল্টৰ ঘোষণা কৰা হ'ব। এই কথা কিছুক্ষণ আগত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে এই কথাখিনি ঘোষণা কৰিছে। এটা চাওক, লিখি দিয়া আছে, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল উইল ডিক্লেয়াৰ SS exam result 2024 tomorrow at 9 AM. The official press release will be issued at 7 AM. Best wishes to all the candidates. তেওঁৰ টুইটাৰৰ জৰিয়তে এই কথাখিনি প্ৰকাশ কৰিছে যে অহাকালি ৰাতিপুৱা 9 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰিব, লগতে 7 বজাৰ লগে লগে প্ৰেছ ৰিলিজ কৰা হ'ব। আৰু গোটেই ছাত্ৰ ছাত্ৰীক যিসকলে এইচএছ এক্সাম দিছিল তেওঁলোকক তেওঁ অভিনন্দন জনাইছে। লগতে আমাৰ চেনেলটোৰ পৰাও আমি সকলো ভাই ভণ্টী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ, যাতে জীৱনৰ গতিত তেওঁলোকে সুখ্যাতিৰে আগবাঢ়ি যাব পাৰে। এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম।